কংগ্ৰেছৰ সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ দিনত নোহোৱা কামবোৰ বিজেপিয়ে কৰি আছে কংগ্ৰেছে নিজৰ দলৰ পূৰ্বৰ নেতাসকলকহে প্ৰশ্ন সুধিব লাগে অসম চুক্তিৰ 6 নম্বৰ দফাৰ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণক লৈ কংগ্ৰেছে চৰকাৰক কৰা সমালোচনাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীয়ে এটা সদিচ্ছা আছে না না হেতু অসমৰ মানুহে ক'ব তেওঁনো মই ভাল কৰিলে কোনটো কাম ভাল বুলি কয় এটোতো কংগ্ৰেছৰহে বক্তব্য হয় নহয় আজি অসম চুক্তি 85 চনত হৈ গ'ল কিমানখন কংগ্ৰেছৰ চৰকাৰ পাৰ হৈ গ'ল গতিকে কংগ্ৰেছ চৰকাৰে অসমীয়া মানুহৰ হৈ কাম কৰাৰ উদাহৰণ এটাটো দিয়ক যে এই কামটো আমি অসমীয়া মানুহৰ হৈ কৰিছিলোঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লকতে কিমান মানুহ সোমাই গৈছে কংগ্ৰেছৰ দিনত গতিকে তেওঁলোকে এতিয়া মোক প্ৰশ্ন সুধি থাকক হেতুলৈ আপত্তি নাই কিন্তু প্ৰশ্ন আসলতে তেওঁলোকৰ নেতাবিলাকক তেওঁলোকে সুধিব লাগে যে আমাৰ চৰকাৰ থাকোতে আমি কিয় একো নকৰিলোঁ আমাৰ এতিয়া দুৰ্ভাগ্য এনেকুৱা কিয় হ'ল যে আমি খালি বিজেপিক প্ৰশ্ন সুধি থাকিব লাগে আমি নিজে কিয় একো কৰিব নোৱাৰিলোঁ এতিয়া ভূপেন বৰা দেৱব্ৰত শইকীয়াৰ দুৰ্ভাগ্য কিমান চকচোন তেওঁলোকৰ দেউতাক মুখ্যমন্ত্ৰী আছিল এতিয়া দেউতাকৰ দিনত নোহোৱা কামবিলাক হিমন্ত বিশ্ব শৰ্মাক সুধি থাকে হয় নহয় গোটেই তেওঁলোকৰ দেউতাক তেওঁলোকৰ খুৰাক তেওঁলোকৰ মামাক সবেই মন্ত্ৰী হৈ আছিল এতিয়া তেওঁলোকে নোহোৱা কামবিলাক ভাবে যে সব হিমন্ত বিশ্ব শৰ্মাই কৰি দিব লাগে গতিকে তেওঁলোকে নিজক সুধি নিজক প্ৰশ্ন কৰিব লাগে যে আমি কি কৰিলোঁ আৰু মুক্ত প্ৰশ্ন অসমৰ মানুহে কৰিব 26ত মই উত্তৰো দিম গোটেই কংগ্ৰেছে দেখোন ৰাজনীতিয়ে কৰি আছে দেউতাক লৰা নাতিনিয়েক সব দেখোন ৰাজনীতিয়ে কৰি আছে কেতিয়া ৰাজনীতি বাদ দিলে কংগ্ৰেছে কংগ্ৰেছৰতো ৰাজনীতি বাদ দিয়াৰ কোনোতো ৰেকৰ্ড নাই মই সেইটো কি কৈছেতো মই নাজানো কাটটো দুজন মানুহে আহিছে শহীদ 5 জন হ'ল কাট আহিলে 2 জন এতিয়া হিচাপ নিকাজবিলাকতো কংগ্ৰেছে এইবিলাক কথা ক'লে আমি মুখ খুলিলে উত্তৰ দিব নোৱাৰা হৈ যাব না মানুহক কৈছিল না নাই 20 লাখ মানুহ আহিব বুলি কা আহিলে এটা 20 লাখটো ক'ত গ'ল 5 জন মৰা মানুহেওতো তেওঁলোকেতো কম বয়সতে ঢুকাল তেওঁলোকেওতো যতে আছে স্বৰ্গৰ পৰা কংগ্ৰেছক প্ৰশ্ন সুধি আছে এতিয়া যে 20 লাখ দেখোন নাহিলে আমাক কিয় মাৰিলি বুলি সুধি আছে নে নাই গতিকে এতিয়া এই প্ৰশ্ন তেওঁলোকক বেলেগে সুধি আছে তেওঁলোকে উত্তৰ দিব লাগিব মোৰ লগত একো জমা খৰচ প্ৰশ্ন উত্তৰ মোৰ লগত একো নাই মইতো দিনে ৰাতিয়ে কাম কৰি আছোঁ